নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ২৭ মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। এজেপিক ভোট দিলেও বিজেপিয়ে পাব, এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এজেপিক ভোট দিলেও বিজেপিয়ে পাব। এজেপি আৰু বিজেপি বুন্দিয়া আৰু ভুজিয়া। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে আমি এনআৰসি সম্পূৰ্ণৰূপে ৰিজেক্ট কৰিছো, আমি নতুন ৰূপত এনআৰসি আনিম। কংগ্ৰেছৰ নতুন বৰ অসম ভয়াৱহ। কংগ্ৰেছৰ নতুন বৰ অসমত স্বৰ্গদেউ চুকাফাৰ আদৰ্শ নাই। মিয়াৰ ভোটৰ কাৰণে কংগ্ৰেছে কৰা আপোচত অসমীয়া হিচাপে আমাৰ বুকু বিষায়। এইদৰে মন্তব্য কৰিছে ৰাজ্যিক সভাপতি বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। পৰৱৰ্তী খবৰটো হৈছে মৌলানা বদৰুদ্দিন আজমলে হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে। আজমলে কৈছে যে অসমত মিয়া দাদাগিৰি চলিব। নিৰ্বাচনৰ পাছত হিমন্ত বিশ্ব শৰ্মা দিল্লীলৈ যাব আৰু তাৰ পাছতে মিয়াৰ দাদাগিৰি চলিব। এই মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ তৰফৰ পৰা আন কি মন্তব্য কৰা হৈছে জনোৱাৰ চেষ্টা কৰিছো। বদৰুদ্দিন আজমলে কৈছে মিয়াৰ কামিহাৰ ভঙাৰ আগতেই মুখ্যমন্ত্ৰীৰ কামিহাৰ মই ভাঙিম। মুখ্যমন্ত্ৰীৰ কামিহাৰ ভঙাৰ হুংকাৰ দিছে মৌলানা বদৰুদ্দিন আজমলে। আন এটা খবৰ, নিৰ্বাচনৰ পাকখনত উজনিত আকৌ মিয়াৰ খকিয়নি। মিয়াক সমৰ্থন কৰিলেই বহল হ'ব পিঠি। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। মিয়াক সমৰ্থন কৰিলেই হ'ব বিপদ। মিয়াক সমৰ্থন কৰিলেই পিঠি বহল কৰি দিয়া হ'ব। এই মুহূৰ্তত হুংকাৰ দিয়া হৈছে। নিৰ্বাচনৰ প্ৰাকখনতে উজনিত আকৌ মিয়াক খকিয়নি দিয়া হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, উজনিত মিয়াক সমৰ্থন কৰিলেই বহল কৰি দিয়া হ'ব পিঠি। পৰৱৰ্তী খবৰটো হৈছে ৪৮ ঘণ্টাত ৰাজ্যত প্ৰবল ধুমুহা শিলাবৃষ্টি। বতৰ বিজ্ঞান কেন্দ্ৰই এই মুহূৰ্তত সতৰ্কতা জাৰি কৰিছে। ৱেডাৰ আপডেট এই মুহূৰ্তত জনাইছো আগন্তুক ৪৮ ঘণ্টাত ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আইএমডিৰ তৰফৰ পৰা ইতিমধ্যে সতৰ্কতা জাৰি কৰা হৈছে। বিজুলী গাজনি সহ প্ৰবল ধুমুহা শিলাবৃষ্টিৰ কবলত পৰিব অসম। ব্ৰেকিং নিউজ এই মুহূৰ্তত আজি আৰু কাইলৈ শুকুৰবাৰ আৰু শনিবাৰক লৈ অসমৰ ১৪খন জিলালৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কতা জাৰি কৰা হৈছে। আগৰ পৃষ্ঠত সৃষ্টি হোৱা চাপে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা অসমত। ৭০ কিলোমিটাৰৰ পৰা ৯০ কিলোমিটাৰ বেগত চলিব প্ৰচণ্ড ধুমুহা। উত্তৰ পূব বাংলাদেশৰ সমুদ্ৰ পৃষ্ঠত উৎপত্তি হৈছে ঘূৰ্ণী বতাহ। নামনিৰ চিৰাং, বাক্সা, বঙাইগাঁও, ধুবুৰীত চলিব ধুমুহাৰ তাণ্ডৱ। দক্ষিণ খালমাৰা, গোৱালপাৰা, কোকৰাঝাৰ, বজালিত পৰিব তাৰ প্ৰভাৱ। এটা গুৰুত্বপূৰ্ণ খবৰ, তামোলপুৰ, নলবাৰী জিলাৰ ঠাই বিশেষে বিজুলী গাজনি সহ হ'ব ধাৰাসাৰ বৰষুণ। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। আন এটা খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাক টুকুৰা টুকুৰ কৰি দিম। এই ভাবুকি মৌলানা বদৰুদ্দিন আজমলৰ। এটা পলিটিকেল ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি ভাবুকি এবাৰ মৌলানা বদৰুদ্দিন আজমলৰ। ইয়াৰে প্ৰধান বদৰুদ্দিন আজমলে এই ভাবুকি প্ৰদান কৰিছে। হিমন্ত বিশ্ব শৰ্মাক মুকলিকৈ ভাবুকি দিছে বদৰুদ্দিন আজমলে। এটা ব্ৰেকিং নিউজ, হিমন্ত বিশ্ব শৰ্মাক টুকুৰা টুকুৰ কৰি দিম বুলি মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ হিমন্ত বিশ্ব শৰ্মাক ভাগি পেলাই দিম। অসমত আমি বিজেপিক থাকিবলৈ নিদিওঁ, এই হুংকাৰ দিছে আজমলে। এইবাৰ হিমন্ত বিশ্ব শৰ্মাক হৰুৱাই অসমৰ পৰা বিদায় দিয়া হ'ব, বিদায় দিম বুলি হুংকাৰ দিছে। মহাবিস্ফোৰণ ঘটাইছে এইদৰে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছে নহয় বিজেপিহে ৰাজ্যৰ উন্নয়ন কৰিব। মিত্ৰজোঁটক ১০০+ আসন সৰ্বানন্দ সোণোৱালৰ।
বিগ আপডেট এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো অসমৰ শান্তিৰ বাবে পুনৰ বিজেপিক ভোট দিয়ক যোৱা 10 বছৰে অসমৰ উন্নয়নৰ হকে কাম কৰিলে বিজেপিয়ে বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো অবৈধ বেদখলকাৰীৰ কবলৰ পৰা অসমক মুক্ত কৰিছে বিজেপিয়ে অসমক ভাৰতৰ বুকুত শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিছে বিজেপিয়ে অসমৰ স্বাভিমান কেৱল বিজেপিয়ে ৰক্ষা কৰিছে কংগ্ৰেছে চৰকাৰ গঠন কৰিলে পুনৰ বিদেশী দপদপনি হ'ব কংগ্ৰেছে নিজৰ শাসনত অসমৰ ৰাজ্যক কেৱল অত্যাচাৰ কৰিলে অসমৰ উন্নয়নৰ বাবে কোনো কামেই নকৰিলে কংগ্ৰেছে অসমত তৃতীয়বাৰলৈ বিজেপিয়ে চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে 100+ আসন লাভ কৰিব নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে ৰাজ্যবাসীলৈ বিশেষ বাৰ্তা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৰ্বানন্দ সোণোৱালে কৈছে অসমৰ শান্তিৰ বাবে পুনৰ বিজেপিক ভোট দিয়ক যোৱা 10 বছৰে অসমৰ উন্নয়নৰ হকে কাম কৰিছে বিজেপিয়ে অবৈধ বেদখলকাৰীৰ কবলৰ পৰা অসমক মুক্ত কৰিছে বিজেপিয়ে সিমানেই নহয় অসমক ভাৰতৰ বুকুত শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিছে হেনো বিজেপিয়ে জনাইছো পৰৱৰ্তী খবৰ নিৰ্বাচনৰ প্ৰাক্ষণতে উজনিত আকৌ মিয়াক সমৰ্থন কৰিলেই প্ৰীতি বহল হ'ব ইতিমধ্যে সেই খবৰটো আমি জনাইছো যে মিয়াক সমৰ্থন কৰিলে প্ৰীতি বহল কৰি দিয়া হ'ব নিৰ্বাচনৰ প্ৰাকত উজনিত মিয়াক সকিয়নি দিয়া হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো মিয়াৰ বিৰুদ্ধে উজনিত আৰম্ভ হৈছে অভিযান মিয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ হৈছে মিয়া প্ৰেমিকক ৰাজপথলৈ কাণত ধৰাই আঁঠু কঢ়াই তোলা হ'ব মিয়াক লৈ বৰ অসম গঢ়িব খোজা সকলোকে প্ৰীতি বহল কৰা হ'ব বুলি সকিয়নি অংকৰ মাধৱৰ দেশত আজান নচলিব এই হুংকাৰ দিয়া হৈছে উজনিত খিলঞ্জীয়া অসমীয়াৰহে প্ৰভুত্ব চলিব উজনিত মিয়ালেণ্ড বনাব খুজিলে বিপদ নিশ্চিত ইউনুছ তামুলীক এইদৰে সকিয়নি দি হুংকাৰ দিছে জাতীয় সংগ্ৰামী সেনাই জনাইছো পৰৱৰ্তী খবৰ অসমত পেট্ৰল ডিজেলৰ অভাৱ নাই আতংকিত হৈ অত্যাধিক তেল ক্ৰয় নকৰিব চৰকাৰৰ জৰুৰী নিৰ্দেশনা এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত অসমত পেট্ৰল ডিজেলৰ অভাৱ হোৱাই নাই আতংকিত হৈ অত্যাধিক তেল ক্ৰয় নকৰিব ৰাইজে আতংকিত নহব অত্যাধিক তেল ক্ৰয় নকৰিব এই জাননী দিছে চৰকাৰে অসমৰ চাৰিওটা শোধনাগাৰতে আছে পৰ্যাপ্ত তেল অসমত বৰ্তমান চাহিদাতকৈ উৎপাদনৰ পৰিমাণ অধিক আছে নুমলীগড় নুনমাটি ডিপগড় বঙাইগাঁও শোধনাগাৰত আছে পৰ্যাপ্ত তেল এটা গুৰুত্বপূৰ্ণ খবৰ অত্যাধিক তেল ক্ৰয় কৰিলেহে হ'ব তেলৰ নাটনি পেট্ৰল পাম্পত তেলৰ বাবে শাৰী পাতিলেহে সৃষ্টি হ'ব বিপদৰ অসম চৰকাৰৰ মুখ্য সচিবৰ তৰফৰ পৰা আহি গৈছে জাননী এটা গুৰুত্বপূৰ্ণ খবৰ পেট্ৰল ডিজেলৰ নাটনিৰ ভুৱা প্ৰচাৰ চলালেই বিপদ এতিয়া নিশ্চিত পেট্ৰল ডিজেলৰ কলা বজাৰ সৃষ্টি কৰিব বিচৰা চক্ৰলৈ সাৱধান বাণী মুহূৰ্তত জাৰি কৰা হৈছে ভুৱা প্ৰচাৰ চলালেই আইনৰ ৰুখত পৰিব দুষ্ট চক্ৰ BNSৰ কঠোৰ ধাৰাৰ অধীনত লোৱা হ'ব কঠোৰ ব্যৱস্থা অসমত পেট্ৰল ডিজেলৰ অভাৱ হোৱাই নাই আগবাঢ়িছো পৰৱৰ্তী খবৰ সমাগত নিৰ্বাচন 2026ৰ নিৰ্বাচনৰ পূৰ্বে এইবাৰ দল বাগৰা কাৰ্যত লিপ্ত একাংশ দলে বলে বিজেপিত যোগদান মিয়াৰ এই মুহূৰ্তত ডাঙৰ খবৰ মিয়াৰ আস্থা ভৰসা বিজেপিলৈ খুদ বৈছে মিয়াৰ বিজেপিলৈ এতিয়া মিয়াৰ খুদ বৈছে দলে বলে বিজেপিত যোগদান হৈছে কেইবা শতাধিক মিয়াৰ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত মিয়াই এতিয়া বিজেপিক গেৰুৱা বখনক আকোৱালি লৈছে আৰু নিৰ্বাচনৰ পূৰ্বে এইদৰে দেখিবলৈ পোৱা গৈছে কেইবা শতাধিক মিয়াই বিজেপিত যোগদান কৰিছে এটা ব্ৰেকিং নিউজ মিয়াৰ মুখত আকৌ এবাৰ বিজেপি চৰকাৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী
কেইবা শতাধিক মিয়াই আনুষ্ঠানিকভাৱে যোগদান কৰিছে বিজেপিত। কেইবা শতাধিক মিয়াই বিজেপিত যোগদান কৰিছে। বিজেপিৰ পতাকা ডিঙিত লৈ মূৰত বিজেপিৰ টুপি পিন্ধি এবাৰ আনন্দিত মিয়া। বিজেপি চৰকাৰৰ ওপৰত আস্থা ৰাখি বিজেপিত যোগদান কৰিছে। শেষ বৰষা হৈ পৰিছে বিজেপিৰ দিনত বহুত বেছি উন্নয়ন হৈছে। তেওঁলোকৰ মন্তব্য, কংগ্ৰেছৰ দিনত আমি উন্নয়ন দেখি পোৱা নাছিলো। সিমানেই নহয়, তেওঁলোকে কৈছে পুনৰবাৰ আমি মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাকে বিচাৰো। বিজেপিলৈ এতিয়া মিয়াৰ খুদ বৈছে। তেওঁলোকে কেৱল মাত্ৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাকে বিচাৰে। তেওঁলোকে কৈছে যে অসমত কেৱল মাত্ৰ উন্নয়ন বিজেপিহে কৰিছে। সেইকাৰণে আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মাকে মুখ্যমন্ত্ৰী হিচাপে পুনৰ বিচাৰো। আন এটা খবৰ হৈছে ৰাজ্যবাসীলৈ আহি পৰিছে সুখবৰ। এটা মাত্ৰ কলতেই বুকিং কৰিব পাৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। মুকলি কৰা হৈছে নতুন নম্বৰ। আপুনি নোট কৰি থওক, সেই নম্বৰকেইটা স্ক্ৰীনশ্বট মাৰি থওক, কিয়নো ৰাজ্যত লাখ লাখ জনতালৈ ভাল খবৰ আহি পৰিছে। ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সমস্যাত ভুগিব নালাগে। আপুনি এতিয়া ঘৰে ঘৰে লাভ কৰিব ৰন্ধন গেছ চিলিণ্ডাৰ। এটা বিগ ব্ৰেকিং। IOCL মুকলি কৰিলে দুটা বিশেষ নম্বৰ। 9892722567 এই নম্বৰত মিছ কল দি বুকিং কৰিব পাৰিব আপুনি গেছ। 8927225667 আপুনি মিছ কল দিলে গেছ বুকিং হৈ যাব। আন এটা নম্বৰ আমি জনাইছো 8454955555 5 মুহূৰ্তত সেই নম্বৰটো নোট কৰি থওক, বুকিং কৰিব পাৰিব আপুনি এটা মাত্ৰ মিছ কলেদি। আন এটা নম্বৰ হৈছে 75888888। এই নম্বৰত হোৱাটছআপৰ জৰিয়তে হোৱাটছআপ কৰিলে আপুনি কৰিব পাৰিব বুকিং। জনতাক সকাহ দিবলৈ IOCLৰ তৰফৰ পৰা এই বৃহৎ পদক্ষেপ। জনাইছো পৰৱৰ্তী খবৰ। চিৰদিনৰ বাবে ইউনুছ তামুলীক জেলত ৰাখিব লাগে চৰকাৰে। সমাজৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব ইউনুছ তামুলীয়ে। ইউনুছ তামুলীক সংবাদমেল যোগে সকিয়নি টাইপাৰ সভাপতি এগৰাকী দিগন্ত তামুলীয়ে। এটা খবৰ হৈছে প্ৰচণ্ড এক ভয়ংকৰ সংঘৰ্ষত ৰাজ্যত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে, য'ত 9গৰাকীৰ সৈতে ভয়ংকৰ ঘটনা। এই মুহূৰ্তৰ ডাঙৰ খবৰ। সন্ধ্যাৰ ভাগতে নামি আহিছে কাল অমানিশা। ট্ৰাক আৰু যাত্ৰীবাহী ট্ৰেভেলাৰৰ মাজত প্ৰচণ্ড সংঘৰ্ষ হৈছে আৰু তাৰ পাছতেই 9গৰাকীৰ লগত ভয়ংকৰ ঘটনা। ট্ৰাক আৰু যাত্ৰীবাহী ট্ৰেভেলাৰৰ মাজত প্ৰচণ্ড সংঘৰ্ষ হৈছে। 9গৰাকী যাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত 9গৰাকী যাত্ৰীৰ সৈতে ঘটনা সংঘটিত হৈছে। যাত্ৰীবাহী ট্ৰেভেলাৰক খুন্দা মাৰি ৰাজপথত বাগৰি পৰিছে ট্ৰাক। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছে ট্ৰাকখনৰ চালকে। সংকটজনক অৱস্থাত 9গৰাকীকৈ যাত্ৰীক SMCHলৈ প্ৰেৰণ কৰা হৈছে। শ্ৰীভূমিৰ পাটেল নগৰ এলেকাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ঘণ্টা ঘণ্টা ধৰি স্তব্ধ অসম ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ। সন্ধ্যাৰ ভাগতে কাল অমানিশা এক ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাই গৈছে ৰাজ্য। পৰৱৰ্তী খবৰ। নিৰ্বাচনী হিংসা বিয়পি পৰিছে এতিয়া। কংগ্ৰেছ বিজেপিৰ মাজত প্ৰচণ্ড মাৰপিট। এটা বিগ ব্ৰেকিং। নিৰ্বাচনৰ প্ৰাক্কলতে কংগ্ৰেছী বিজেপিৰ মাজত লংকা কাণ্ড। বিজেপি কৰ্মীক কংগ্ৰেছী কৰ্মীয়ে গুৰুলাগুৰুকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। চামগুৰিত কংগ্ৰেছ বিজেপি সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰপিটৰ দৰে ঘটনা সংঘটিত হৈছে। গুৰুতৰভাৱে আহত হৈছে বিজেপি কৰ্মী জুৱেল ইছলাম। বিজেপি বেনাৰ পোষ্টাৰ লগোৱাৰ বাবে কংগ্ৰেছীয়ে মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিজেপি বেনাৰ পোষ্টাৰ লগোৱাৰ বাবেই কংগ্ৰেছীয়ে মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ। উত্তপ্ত হৈছে চামগুৰিৰ পেনাই অঞ্চল। প্ৰচণ্ড সংঘাতত আহত হৈছে কৰ্মী আৰু হস্পিটেললৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। আৰক্ষী আহিছে, নিয়ন্ত্ৰণ কৰিছে সমগ্ৰ পৰিস্থিতি। নিৰ্বাচনৰ প্ৰাক্কলতে আৰু কংগ্ৰেছী বিজেপিৰ মাজত লংকা কাণ্ড।
722 প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব এইবাৰৰ অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত। মানকাচৰত মনোনয়ন উঠাই ল'লে বিধায়ক তথা NPPৰ প্ৰাৰ্থী আমিনুল ইছলামে। শিৱসাগৰত CPIৰ প্ৰাৰ্থী মদন বৰুৱাৰ মনোনয়ন প্ৰত্যাহাৰ। বিজেপিৰ টিকট বঞ্চিত বহু দলীয় প্ৰাৰ্থীয়ে উঠাই ল'লে মনোনয়ন। অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব 722 প্ৰাৰ্থীয়ে। মুঠ 815 প্ৰাৰ্থীয়ে 126টা সমষ্টিতে 1389খন মনোনয়ন দাখিল কৰিছে। মনোনয়ন পত্ৰ পৰীক্ষাৰ পিছত 789 প্ৰাৰ্থী যোগ্য বুলি বিবেচিত হৈছিল। 789 প্ৰাৰ্থীৰ ভিতৰত 67গৰাকীয়ে তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিমটো দিনত কেইবাগৰাকীও প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিছে মনোনয়ন। মানকাচৰত মনোনয়ন উঠাই ল'লে বিধায়ক তথা NPPৰ প্ৰাৰ্থী আমিনুল ইছলামে। শিৱসাগৰত CPIৰ প্ৰাৰ্থী মদন বৰুৱাৰ মনোনয়ন প্ৰত্যাহাৰ কৰা হৈছে। বিলাসীপাৰাত মনোনয়ন প্ৰত্যাহাৰ বিজেপিৰ টিকট বঞ্চিত নিৰ্দলীয় প্ৰাৰ্থী ৰমেশ চন্দ্ৰ ৰায়ে। পৰ্বতজোৰাত মনোনয়ন প্ৰত্যাহাৰ বিজেপিৰ টিকট বঞ্চিত নিৰ্দলীয় প্ৰাৰ্থী সজল কুমাৰ সিংহৰ। উদাৰবন্দৰত মনোনয়ন প্ৰত্যাহাৰ বিজেপিৰ টিকট বঞ্চিত নিৰ্দলীয় প্ৰাৰ্থী মিথুন নাথৰ। অভয়পুৰীত মনোনয়ন প্ৰত্যাহাৰ বিজেপিৰ টিকট বঞ্চিত নিৰ্দলীয় প্ৰাৰ্থী সঞ্জয় ৰয়ৰ। পলাশবাৰীত মনোনয়ন প্ৰত্যাহাৰ বিজেপিৰ টিকট বঞ্চিত নিৰ্দলীয় প্ৰাৰ্থী হিতেশ কলিতাৰ। ধিঙত মনোনয়ন প্ৰত্যাহাৰ কংগ্ৰেছৰ টিকট বঞ্চিত নিৰ্দলীয় প্ৰাৰ্থী হাইদৰ আলীৰ। অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব এইবাৰ 722 প্ৰাৰ্থীয়ে।